Hey guys, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে আৰু আজি আমাৰ ফেক্টৰীত আছে বিশ্বকৰ্মা পূজা সো হেতু কাৰণে মই ইয়াতে আহিছো আৰু গাইজ এইটো মোৰ মেকআপ লুক আজি একদম সিম্পল মিনিমাল মেকআপ লুক কৰিছো যেহেতু বহুত বেছি গৰম দিব অলপমান পিছতে আৰু হেয়াই চাই যাই থাকিব আপোনালোকে ভিডিওটো আনুকা চাই ভিডিওটো চাই মোক কমেন্ট কৰি কিনে জনাব নাপাহৰিব So guys, এয়া যাবলৈ ওলাইছো আমাৰ ফেক্টৰীলৈকে আৰু এয়া আহি পাই গলো ফেক্টৰী আৰু আহি দেখিছো কাম চলি আছে মানে জুগাৰবোৰ চলি আছে এয়া নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে আমাৰ বাইদেউবোৰে আৰু তাতে কাম কৰা সব এমপ্লয় বিলাকে মিলি কেনে কাম কৰি আছে আৰু এয়া অকমান আপোনালোকক ফেক্টৰীটো দেখাই দিছো গাইজ এয়া আজি আমাৰ ফেক্টৰীত বিশ্বকৰ্মা পূজা পাতিছো আৰু আপোনালোকক গোটেইখিনি দেখাম চাই থাকিব ভিডিও আৰু এইখিনি জায়গাতে পূজা পাতিম সো তাৰে ডেকোৰেশন চলি আছে অকমান গেন্ধাই ফুলেদি ধুনিয়াকে গুটেখিনি ডেকোৰেশন কৰি কিনে দিব দিছো আৰু এয়া গুটে মানুহবোৰ সবে একেলগে মিলি কিনে কাম কৰি আছে আৰু ৰাতিপুৱা এই গুটেখিনি সজাই কিনে থৈছে সব মেচিনবোৰ ধুনিয়াকে মালা দি কিনে সজাই দিছে লগতে ফ্ৰন্ট গেটটো ধুনিয়াকে ডেকোৰেশন কৰি দিছে আৰু এইফালে খানাৰ তৈয়াৰী চলি আছে এইফালে বনাই আছে বিলাহীৰ টক আৰু এয়া সৰু আলু ভাজি আছে এতিয়া এটো এটা মিক্স সবজি হ'ব এবাৰ খানা মানে আমাৰ ইয়াতে থাকা এমপ্লয় গিটাই বনাই আছে আৰু বিৰাটেই টেস্টি বনাইছে তেওঁলোক আৰু মই যেহেতু ৰাতিপুৱাই আহি পাইছো সো অকমান ভাবিলো ফটোজ আৰু ভিডিওজ লৈ লও যেহেতু পিছত আৰু টাইম নাপাম মানুহ আহি যোৱাৰ পিছত সো হেয়া অকমান আপোনালোকক দেখাই দিছো মোৰ আউটফিটটো আজিৰ আমি দেখোন নহে নকৰো এইফালে বাইদেউ বনাই আছে পায়স আৰু এইফালে বনাই আছে মিক্স সবজিটো অলমোস্ট এটা হ'ব লৈছে ওপৰত খালি মাশৰুমখিনি দিবলৈ আছে মাশৰুমখিনি ভিতৰতে বইল কৰি আছে আৰু এয়া খিচিৰিৰ কাৰণে গোটেইবোৰ ৰেডি কৰি কেনে থৈছে খিচিৰিত এয়া ৰঙালাও মূলা বহুতখিনি সবজি দিব পটল তেনেকে দিব গোটেইবোৰ কাটি কেনে ৰাতিপুৱাই তেওঁলোকে যোগাৰ কৰি কেনে থৈ দিছে আৰু খৈত বনালে খানাৰ টেষ্টটোৱে বহুত বেছি হয় আৰু এয়া নাগাৰ নামৰ পাৰ্টিও আহি পাইছে আৰু এইবাৰ নাগাৰ নামৰ পাৰ্টি মাতিছো আমি ৰঙিয়াৰ পৰা আৰু গাইস নাগাৰ নামৰ ভিডিওটো মই অলৰেডি আপলোড কৰিছো এক্সট্ৰাকে আপোনালোকে চাব পাৰিব আৰু গাইস এয়া নাগাৰ নাম বহুত বেছি ভাল হৈছিলে মানে সৰু ছোৱালী এজনী ইমান ধুনীয়াকে ডান্স কৰি গান গাই আছিলে আৰু এইবাৰ আমি গেষ্টটো মাতিছিলোঁ সো এতিয়া লাহে লাহে গেষ্টবোৰ আহিবলৈ ষ্টাৰ্ট কৰিছে আৰু একটালি এটো লাষ্টত বনালে হ'ব দিয়া লাষ্টত বনাও নেকি গৰমে গৰমে থাকব এটো বেছি টাইম নালগে না আৰু এইফালে বামুণ আহি পালে আমি এতিয়া পূজা ষ্টাৰ্ট কৰিবলৈ লৈছো আৰু এইবাৰ একচুয়ালি নাগাৰ নাম অকমান দেৰিলৈকে গাইছে সো সেইকাৰণে মানে পূজা আৰু নাম দুটাই একেলগে চলি থাকিব সো এইফালে আমি পূজা বহিছো আৰু এইফালে নাগাৰ নামো চলি আছে
গাইজ এইফালে পূজা শেষ আৰু এয়া আমাৰ খানাও ৰেডি হৈ গ'ল মই আপোনালোকক ভালকে দেখাই দিওঁ এইবাৰ আমাৰ খানাত কি মেনু আছিলে এয়া আছিলে চয়া চাপ এইবাৰ আমি পনীৰৰ জাগাত দিছো চয়া চাপ আৰু পায়স এয়া বিলাহীৰ টক আৰু এয়া মিক্স ভেজ আৰু খিচিৰি এই গোটেইখিনি আছিলে আমাৰ এইবাৰ খানাৰ মেনু আৰু পূজা শেষ হোৱাৰ পিছত চবেই একদম ধুনীয়াকে পূজা কৰিলে লগতে মেচিনবোৰতো ধুনীয়াকে আমি পূজা কৰাই কেনে দিলো আৰু এয়া প্ৰসাদ দি আছে আৰু যিহেতু পূজা শেষ হওঁতে দেৰি হৈ গৈছিলে চ' খাবলৈ কিছুমান মানুহ বহি গৈছে আৰু লাষ্টত এয়া আমিও খাবলৈ বহিছো বহুত বেছি খানাটো টেষ্টি হৈছিলে এইবাৰ আৰু এইফালে চববোৰে খাই ল'লে খাই লোৱাৰ পিছত আমাৰ আৰু এটা ইভেন্ট আছিলে আৰু এইবাৰ আমি মাতিছিলো টুকাৰী নামৰ কাৰণে চ' এয়া খাই লৈ কেনে চবেই ধুনীয়াকে টুকাৰী নাম এনজয় কৰিলো जिल्हा कानून और मग এই নাচটি শিকাইছে আমাৰ ইয়াৰে নামৰে বালিয়াতৰ তেওঁ যে এশদিন নাচে তেওঁ মোক এই নাচটি শিকাইছে দাদা ধন্যবাদ জনাই মই বহুমূলীয়া পুৰস্কাৰ হিচাপে মই আশীৰ্বাদ হিচাপে লৈছোঁ গাইজ এয়া আছিলে টুকাৰী নাম আপোনালোকে টুকাৰী নাম চাই কেনেকুৱা পালে কমেণ্ট কৰি কেনে জনাবলৈ নাপাহৰিব আৰু এইবাৰ বিশ্বকৰ্মা পূজাত আমি যিমান যি কৰিলো মই গোটেইখিনি ভ্লগ কৰিবলৈ ট্ৰাই কৰিলো আপোনালোকৰ কাৰণে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু লাষ্টলৈকে একদম মানে আমি পুৰা টায়াৰ্ড হৈ গৈছিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা আমি তাতেই আছিলোঁ আৰু লাষ্টত এয়া দুখনমান ফটোজ লগাই দিছোঁ আপোনালোকৰ কাৰণে আজিৰ কাৰণে এইখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল নটিফিকেশ্যনটো প্ৰেছ কৰি থ'ব তেতিয়াহে গম পাব যেতিয়া মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ